এইটো ভিডিঅ' আছিলে শিৱৰাত্ৰিৰ দিনাখন সন্ধিয়া এয়া কাম বন কৰি পূৰা ওলাই আহিলোঁ ঘৰৰ পৰা আহি মিছন চাৰিআলিত এয়া ফচি ৰ'লোঁ বহুত সময় ৰখাইছে মানে শিৱৰাত্ৰি বহুত বেছি ভিৰ হৈ আছিলে মিছন চাৰিআলিটো এনেকৈ ৰখি পেলাই তাৰপিছত খুলি দিলে যেনিবা তেনেকৈ গৈ আছোঁ গৈ পালোঁ হয় কিন্তু ইমানেই বেছি ভিৰ নহয় সিহঁতি ন' এণ্ট্ৰি য'ত লগাই থৈছিলে দৰং কলেজৰ পৰা ওচৰতে সেইখিনি ন' এণ্ট্ৰিটো উঠাই দিলে চব গাড়ীবিলাক সোমাই যোৱাৰ লগে লগে মানে সেই সন্ধিয়া সময়লৈ আৰু সোমাই যোৱাৰ লগে লগে মানে একদম গাড়ী ভিৰ হৈ গ'ল মানুহৰো ভিৰ গাড়ী যাব নোৱাৰি পিছত কি কৰিছে দৰং কলেজৰ সেই কৰ্ণাটোত সেইখন পুলিচ ৰাখি পেলাই সেইখন ন' এণ্ট্ৰি দিছে আকৌ ৰাইট চাইডে মানুহবোৰ টাৰ্ণ লৈ পেলাই মানে গুচি গৈছে এনেকৈ মানে যাব লগা হৈছে আৰু একদম গৰু গাড়ী তাতকৈও বহুত শ্ল'ত যাব লগা হৈছে মানুহে খোজ কঢ়াতকৈও শ্ল'ত যাব লগা হৈছে কাৰণ কাৰোবাৰ গাত লাগি যাব পাৰে ন গাড়ীবিলাক সেইকাৰণে চবেই শ্ল'কৈ চলোৱা হৈছে ময়ো মাজতে সোমাই আছোঁ আৰু তেনেকৈ আৰু ভিডিঅ'টো কৰিবলৈ দিছিলোঁ মেইন কাৰণটো ভিডিঅ'টো কৰিবলৈ দিয়া এনেকৈ গৈ থাকোঁতে কোনোবাই যাতে নিজে ভুল কৰি মোক ফচাব পাৰে সেইকাৰণে ছোৱালীক ক'লোঁ যে ভিডিঅ'টো কৰি যোৱা কাৰণ বহুত ভিৰৰ মাজত চলাইছোঁ ন কাৰণ কোনোবাই নিজে মিষ্টেক কৰিব পিছত মোক ক'ব গাড়ীয়ে হেৰি কৰিলে বুলি সেইকাৰণে ভিডিঅ'টো কৰিলোঁ কৰি পেলাই ইয়াতো দেখাইছোঁ আপোনালোকক এইটো আচলতে নিজৰ ছেফটি বুলিও ক'ব পাৰে আপোনালোকে সাৱধানতা বুলিও ক'ব পাৰি আৰু নিজক বচাবৰ কাৰণে মই ভিডিঅ'টো কৰিবলৈ দিলোঁ আৰু ভিডিঅ' কৰিব কি মানে গৰু গাড়ী নিচিনা হৈছে বহুত লম্বা ভিডিঅ' হৈছিলে মই কাটিহে আপোনালোকক অলপ দেখাইছোঁ আৰু ইমান শ্ল'ত আৰু বহুত ডাঙৰ ভিডিঅ' হৈ যায় গোটেই ৰাস্তাটো ক্ৰছ কৰিবলৈ হ'লে আৰু এনেকৈ মানে মানুহক খোজ কঢ়াতকৈ বহুত শ্ল'তে যাব লগা হৈছে কাৰোবাৰ গাত বাই চান্স লাগি গ'লে পিছত বেয়া হ'ব কথাটো এনেকৈ গৈ পেলাই যেনিবা দৰং কলেজৰ কৰ্ণাৰটো পালোঁ পোৱাৰ পিছত তেতিয়া দেখিছোঁ যে পুলিচ ৰৈ আছে একদম ন' এণ্ট্ৰি লগাই পেলাই মানে কৰ্ণাৰটো চাইডে নি পেলাই গাড়ী ক'ত পাৰ্কিং কৰিব মানে এনেকুৱা তাৰপিছত এনেকৈ মই টাৰ্ণিং লৈ পেলাই গৈ দেখিছোঁ নাই জেগা ক'তো নাই খালী মানে গাড়ী থ'বলৈ তাৰপিছত গৈ কলেজত আৰু দৰং কলেজৰ বেক চাইডে সেইখিনি পোৱাৰ পিছতে সেই তাতে গৈ পেলাই গাড়ীখন থ'লোঁ তো তাৰ পৰা আকৌ খোজকাঢ়ি আহিছোঁ মানে গাড়ীখন যাওঁতে যদি অকণমান ছাইড পাইছোঁ মানে জেগা পাইছোঁ ৰাস্তাটো যাবলৈ খোজকাঢ়ি আহোঁতে আৰু বেয়া খুন্দিয়া থেলিয়া গটা গতিয়া এনেকুৱা মানে ইমানেই ভিৰ আৰু মই দিনতে কাৰোবাক ফোন কৰিছিলোঁ হস্পিটাল দেখি পেলাই যে কিমান মানুহ হৈছে বহুত ভিৰ হৈছে কৈ আছে 12টা বজাত 2টা বজাত কৰিছোঁ তেতিয়াও বহুত ভিৰ কৈ আছে মই যে ঠিকে আছে আমি অহা টাইমটো তেনেকৈ ঠিক আছে বুলি ভাবি পেলাই আহিলোঁ হয় সন্ধিয়াও কম নহয় মানে একদম তাতে উঠি পৰা হয় বহুত বেছি ভিৰ তাৰপিছত গাড়ী চাড়ী থৈ আৰু দুইজনী পূৰা খোজকাঢ়ি আহি আছোঁ আৰু তাৰ পৰা যিমান দূৰত মই থৈ পেলাই ভাবিছিলোঁ খোজকাঢ়ি নোযোৱাকৈ অকণ ওচৰত মন্দিৰৰ ওচৰত থৈ পেলাই খোজকাঢ়িম বুলি নাই 2 কিলোমিটাৰ আগতে ন' এণ্ট্ৰি উঠাই দিয়ে তাৰ পৰা গাড়ী চলাই আহি আকৌ 2 কিলোমিটাৰে খোজকাঢ়ি আহিব লগা হৈছে গাড়ী দূৰত থৈ তেনেকৈ আহি গ'লোঁ ইমানেই ভিৰ দেখিছে নহয় কিমান ভিৰ মানে একেবাৰে মানে অজস্ৰ মানুহ আৰু তাৰপিছত তেনেকৈ গৈ পেলাই মন্দিৰ পালোঁ ভিডিঅ' অকণমানো কৰিলোঁ ভিডিঅ'টো দেখুওৱা হ'ল আৰু আপোনালোকেও চাই ভাল পাব বুলি কৰিছিলোঁ গতিকে চাই কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব আৰু মই মন্দিৰতো অকণমান দেখাই দিছোঁ পৰিৱেশটো কেনেকুৱা কি হয় তাৰপিছত মই দেখিছে সেই চাকি বাতি কিনিলোঁ কিনি পূৰা আহি পেলাই ইয়াতে মানে স্কিন দি পেলাই বেৰ দি দিছে এটা ঘৰ বনাই পেলাই বন্তি চাকি জ্বলাবৰ কাৰণে য'ত বন্তি জ্বলোৱা ঘৰ আছিলে পাৰ্মানেণ্ট তাতে মানে বহুত ভিৰ হৈ গ'ল তাত জেগা নাই সেইকাৰণে এনেকৈ দিছে আৰু ইয়াতে মই বন্তি চাকি জ্বলালোঁ আৰু ভগৱানৰ শিৱ বাবাৰ যিটো মূৰ্তি আছে তাৰ কাষতো মানে মানুহৰ অগণন ভিৰ তাতো মানে দিবলৈ সুবিধা নাই তাৰপিছত তাতে চলাই কৰি লৈ এয়া লাইনত আছোঁহি মানে পূজা ভাগ তাতে সেৱা কৰিবলৈ যাবলৈ মন্দিৰৰ ভিতৰত ইমান বেছি লাইন মানে 10-12টাকৈ সোমোৱাইছে আমি ফাকতে সোমাই গ'লোঁ আমি কিন্তু বহুত লাষ্টত আছিলোঁ ফাকতে আহি সোমাই গ'লোহি অকণমান মানে হেৰি কৰি আহি পেলাই দৌৰি আহি তাৰপিছত সোমাই পেলাই এনেকৈ আৰু মন্দিৰ পূজা চূজা কৰি এতিয়া ঘৰলৈ আহিবলৈ ওলাই আহিছোঁ গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে লাইক এটা কৰি দিব গতিকে সকলো ভালে থাকক সকলোৰে দিনবোৰ মংগল হওক তাৰে কামনা কৰিছোঁ বাই বাই জয় অসম ধন্যবাদ Joven.